আমার যেটু সার্কেবস্তি পঞ্চায়েত দুর্নীতি আমার সার্কেবস্তি জিপির 5 নম্বৰ ওয়ার্ড হয়। ইয়াত আমার কিছুমান মানুহৰ গড় সোমাইছে যদি গড়ৰ পইচাটো ক্লিয়ার আহা নাই। কিছুমান মানুহ পাইছে 1 কিস্তি 2 কিস্তি পাইছে, কিন্তু কিছুমান মানুহ একেবাৰে পোৱা নাই, টোটেলি পোৱা নাই। দৌৰাদৌৰি কৰিছে, জিয়াৰৰ তাত গৈছে, এই ৰহমান বুলি কয় প্ৰেচিডেণ্টৰ তাতো গৈছে আমাৰ জনামতে, কিন্তু এই বস্তুটো ক্লিয়াৰ পোৱা নাই। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত বিলম্বভাৱে অনুৰোধ ৰাইজৰ হৈ এইটো আমাৰ সাৰ্কেবস্তি জিপিৰ যিটো কেলেংকাৰী, এই কেলেংকাৰীটো মানে উচিত তদন্ত হিচাপে আমাৰ ন্যায়টো পোৱাই দিয়ে, আৰু ৰাইজৰ দুখীয়া ৰাইজৰ এই পইচাখিনি কেনেকুৱা পোৱা যায় এইটো যাতে ব্যৱস্থা কৰি দিয়ে, এইটোৰ ওপৰত লক্ষ্য ৰাখি আমি মাননীয় আমাৰ এই লামডিঙৰ বিধায়ক শিৱ মিশ্ৰ ছাৰক অনুৰোধ কৰিছোঁ, এই বস্তুটো অলপ চকু দিয়ে যাতে কাণসাৰ দিয়ে, মানে আমাৰ ৰাইজে যাতে দুখীয়া ৰাইজে এই বস্তুটো পাবলৈ সক্ষম হয়। আমাৰ যিটো সাৰ্কেবস্তি পঞ্চায়ত দুৰ্নীতি আমাৰ সাৰ্কেবস্তি জিপিৰ 5 নম্বৰ ওয়ার্ড হয়। ইয়াত আমাৰ কিছুমান মানুহৰ গড় সোমাইছে যদি গড়ৰ পইচাটো ক্লিয়াৰ আহা নাই। কিছুমান মানুহ পাইছে 1 কিস্তি 2 কিস্তি পাইছে, কিন্তু কিছুমান মানুহ একেবাৰে পোৱা নাই, টোটেলি পোৱা নাই। দৌৰাদৌৰি কৰিছে, জিয়াৰৰ তাত গৈছে, এই ৰহমান বুলি কয় প্ৰেচিডেণ্টৰ তাতো গৈছে আমাৰ জনামতে, কিন্তু এই বস্তুটো ক্লিয়াৰ পোৱা নাই। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত বিলম্বভাৱে অনুৰোধ ৰাইজৰ হৈ এইটো আমাৰ সাৰ্কেবস্তি জিপিৰ যিটো কেলেংকাৰী, এই কেলেংকাৰীটো মানে উচিত তদন্ত হিচাপে আমাৰ ন্যায়টো পোৱাই দিয়ে, আৰু ৰাইজৰ দুখীয়া ৰাইজৰ এই পইচাখিনি কেনেকুৱা পোৱা যায় এইটো যাতে ব্যৱস্থা কৰি দিয়ে, এইটোৰ ওপৰত লক্ষ্য ৰাখি আমি মাননীয় আমাৰ এই লামডিঙৰ বিধায়ক শিৱ মিশ্ৰ ছাৰক অনুৰোধ কৰিছোঁ, এই বস্তুটো অলপ চকু দিয়ে যাতে কাণসাৰ দিয়ে, মানে আমাৰ ৰাইজে যাতে দুখীয়া ৰাইজে এই বস্তুটো পাবলৈ সক্ষম হয়। আমাৰ যিটো সাৰ্কেবস্তি পঞ্চায়ত দুৰ্নীতি আমাৰ সাৰ্কেবস্তি জিপিৰ 5 নম্বৰ ওয়ার্ড হয়। ইয়াত আমাৰ কিছুমান মানুহৰ গড় সোমাইছে যদি গড়ৰ পইচাটো ক্লিয়াৰ আহা নাই। কিছুমান মানুহ পাইছে 1 কিস্তি 2 কিস্তি পাইছে, কিন্তু কিছুমান মানুহ একেবাৰে পোৱা নাই, টোটেলি পোৱা নাই। দৌৰাদৌৰি কৰিছে, জিয়াৰৰ তাত গৈছে, এই ৰহমান বুলি কয় প্ৰেচিডেণ্টৰ তাতো গৈছে আমাৰ জনামতে, কিন্তু এই বস্তুটো ক্লিয়াৰ পোৱা নাই। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত বিলম্বভাৱে অনুৰোধ ৰাইজৰ হৈ এইটো আমাৰ সাৰ্কেবস্তি জিপিৰ যিটো কেলেংকাৰী, এই কেলেংকাৰীটো মানে উচিত তদন্ত হিচাপে আমাৰ ন্যায়টো পোৱাই দিয়ে, আৰু ৰাইজৰ দুখীয়া ৰাইজৰ এই পইচাখিনি কেনেকুৱা পোৱা যায় এইটো যাতে ব্যৱস্থা কৰি দিয়ে, এইটোৰ ওপৰত লক্ষ্য ৰাখি আমি মাননীয় আমাৰ এই লামডিঙৰ বিধায়ক শিৱ মিশ্ৰ ছাৰক অনুৰোধ কৰিছোঁ, এই বস্তুটো অলপ চকু দিয়ে যাতে কাণসাৰ দিয়ে, মানে আমাৰ ৰাইজে যাতে দুখীয়া ৰাইজে এই বস্তুটো পাবলৈ সক্ষম হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।